স্বামীৰ অকথ্য নিৰ্যাতনৰ বলি এগৰাকী বোৱাৰী। সাতমহীয়া অন্তঃসত্ত্বা পত্নীক শাৰীৰিক মানসিক নিৰ্যাতন। পত্নীক এৰি বিবাহত বহিল অন্য মহিলাৰ সৈতে। ৰাজ্যত আন এক নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। পুনৰ ৰঙিয়াত বোৱাৰী নিৰ্যাতনৰ ঘটনা। ৰঙিয়াত এইবাৰ বহু বিবাহ আইনক ভৰিৰে মোহাৰি দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আবদ্ধ ৰঙিয়াৰ এগৰাকী ব্যৱসায়ী। সাতমহীয়া অন্তঃসত্ত্বা পত্নীক 7 বছৰীয়া পুত্ৰক এৰি পুনৰ এগৰাকী যুৱতীক বিয়া কৰালে ৰঙিয়াৰ বনগাঁৱৰ মতিউল্লাহ আলী নামৰ লোকজনে। অভিযোগ অনুসৰি ৰঙিয়াৰ শাসনত এগৰাকী বোৱাৰীক শাৰীৰিক মানসিক নিৰ্যাতন চলাই আহিছে স্বামীয়ে। যৌতুক দাবী কৰি সুদীৰ্ঘ 8 বছৰে পত্নীক অত্যাচাৰ চলাই আহিছে পাখণ্ড স্বামীয়ে। যোৱা 8 বছৰ ধৰি সাধাৰণ কথাতে পত্নীক মাৰধৰ কৰি আহিছে ব্যৱসায়ী মতিউল্লাহ আলীয়ে। এই অভিযোগ লখিমপুৰ লুকামপুৰৰ নিবাসী তথা বনগাঁৱৰ বোৱাৰী নুৰজাহান বেগমৰ। নুৰজাহান বেগমে জনোৱা অনুসৰি প্ৰথম পুত্ৰ জন্ম হোৱাৰ পিছতে এবাৰকৈ দুবাৰে মহিলাগৰাকীক অন্তঃসত্ত্বা হয়। কিন্তু স্বামী মতিউল্লাহ আলীয়ে অবৈধভাৱে হেঁচা প্ৰয়োগ কৰি গৰ্ভপাত কৰায়। উপায়হীন হৈ ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিন্তু ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰাৰ পিছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়ে বুলি জনায় ভুক্তভোগী মহিলাগৰাকীয়ে। অৱশেষত মহিলাগৰাকীয়ে কামৰূপ আৰক্ষীৰ অধীক্ষক অসম মানৱ অধিকাৰ আয়োগৰ ওচৰত লিখিত অভিযোগ দাখিল কৰি বিহিত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনায়। ইয়াৰ পিছতো লম্পট স্বামী মতিউল্লাহ আলীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা ল'ব এই সময়ত লক্ষণীয় হ'ব। মোৰ ল'ৰা হোৱাৰ পাছতো মোক টেবলেট খুৱাই 2টা বাচ্চা মিছকেৰেজ কৰোৱাইছিল। আৰু যেতিয়া দিল্লীত যাওঁ তেতিয়া 2 মাহৰ প্ৰেগনেণ্ট আছিলোঁ। তেতিয়াও সেই টেবলেট খুৱাবলৈ লৈছিল। তাৰপিছত টেবলেট নাখাওঁ আৰু সেই পইচা নিদিয়াৰ কাৰণে এনেকুৱা মোক তাতে মাৰপিট কৰি থৈ গুচি আহে। মোৰ নাম নুৰজাহান বেগম, মোৰ ঘৰ লখিমপুৰ। মোৰ বিয়া হৈছিল ৰঙিয়া বুনগাঁও চামচুৱাৰৰ পুতক মতিউল্লাহ আলীৰ লগতে 2016 চনতে 10 নৱেম্বৰ তাৰিখে হৈছিল। বিয়াৰ 3 মাহৰ পাছৰ পৰাই মোৰ অত্যাচাৰ আৰম্ভ হ'ল। যৌতুকৰ কাৰণে পইচা টকা ডিমাণ্ড কৰে, সেনেকুৱা কৰি পেলাই মাৰপিট কৰে তেওঁলোক। তাৰপিছত ঘৰৰ মানুহ চব লগাই দিয়ে, হাজবেণ্ডে মাৰে, টকাও ডিমাণ্ড কৰে, সেইটো চব দিছোঁ। এতিয়া মোৰ ল'ৰাজনো 8 বছৰ এটা আছে, মই প্ৰেগনেণ্ট আছোঁ 7 মাহৰ। এতিয়া মোৰ ল'ৰাজনক দেখুৱাবলৈ কাৰণে এমছত গৈছিলোঁ, সেই 19 জুলাই তাৰিখে গৈছিলোঁ। তাৰপিছত তাতে মোক মাৰপিট কৰি সিহঁতে পইচা ডিমাণ্ড কৰি পেলাই থৈ আহে। সিহঁতে কি কৰিছে, ছোৱালী এজনী চাই পেলাই বিয়া পাতিব ওলাইছে। যেতিয়া গম পালোঁ বিয়া পাতিব ওলাইছোঁ, তেতিয়া এই ছোৱালীজনীক বিয়া পাতিবলৈ ওলাইছে। যেতিয়া মই গম পালোঁ, তাৰপিছতে গম পাওঁতে মই সেইদিনা গুচি আহিলোঁ 30 তাৰিখে আহি যেতিয়া মই ৰঙিয়াত 12টামান বজাত নামি ডাইৰেক্ট সিহঁতৰ ঘৰতে গৈছোঁ। সিহঁতৰ ঘৰত যাওঁতে শাহুৰিহঁতে নন্দেকৰ গিৰিয়েকে মোক মাৰপিট কৰি পেলাই ঘৰৰ পৰা খেদি দিয়ে। তেতিয়া খেদি দিয়াৰ পৰা মই থানাত আহোঁ, থানাতো এজাহাৰ এটা দিওঁ। তেতিয়া থানালৈ মোক লগতে লৈ যায়। তাৰপাছত আকৌ তাতো সোমাব নিদিয়ে, সিহঁতে আকৌ লগত লৈ আহে। কোনো ধৰণৰ একশ্যনে লোৱা নাই সিদিনাৰ পৰা। তাৰপিছত মই সেনেকুৱা মাৰপিট খালোঁ। তাৰপিছত সেনেকুৱাতে মোৰ অৱস্থা বেয়া হৈ গ'ল। তাৰপিছত মই লখিমপুৰ গ'লোঁ, তাতে 3 দিন এডমিট হৈ গ'লোঁ। তাতে এডমিট হৈ তাৰপাছত আৰু আহিছোঁ, ছাৰহঁতে কোনো ধৰণৰ একশ্যন লোৱা নাই। SP ছাৰ গুৱাহাটী আমিনগাঁও যোনটো SP ছাৰ আছে, SP ছাৰকো কৈছোঁ। তাৰপিছত SP ছাৰো ফোন কৰি মোৰ ওচৰতে ইয়াতে ৰঙিয়া থানাতে ফোন কৰি কৈছে। তথাপিও সেই SP ছাৰৰ কথা শুনিও পেলাই সিহঁতে কোনো ধৰণৰ একশ্যন লোৱা নাই। আৰু ছোৱালীজনী যোনদিনা বিয়া পাতে সেইদিনাও ছাৰক আমি জনাইছোঁ। ছাৰেও মানে কৈছে কি সেইটো আমি একশ্যন ল'ব নোৱাৰোঁ বুলি কৈছে। আজি 30 তাৰিখৰ পৰা মই ঘূৰি আছোঁ। এনেকুৱা অৱস্থাতে মোক ডক্টৰে বেড ৰেষ্ট কৰিব দিছে। মই কিন্তু বেড ৰেষ্ট কৰিব পৰা নাই, একদম সিদিনাৰ পৰা ঘূৰি আছোঁ। কিন্তু পুলিচে প্ৰশাসনে কোনো ধৰণৰ মোৰ হৈ কোনো ধৰণৰ একশ্যন লোৱা নাই। সিহঁতে চৰকাৰে CM ছাৰৰ পৰা মোক বিশেষ অনুৰোধ, আমাৰ নিচিনা মহিলাক সহায় কৰক আপোনালোকে। আমি বহুত যন্ত্ৰণাত আছোঁ। আমাৰ এনেকুৱা অৱস্থাতে এৰি দি আকৌ নতুনকৈ সিহঁতে বিয়া পাতিছে, আমি শাস্তি খাব লগা হৈছে। মোৰ 2টা ল'ৰা ছোৱালীৰ মোৰ ভৱিষ্যত শেষ কৰি দিছে সিহঁতে। আৰু সেই গাঁৱৰ মানুহজনো সেই যোনটো জোনাব আছিল,
জনাবজন আৰু ছেক্ৰেটাৰী হেতে প্ৰেচিডেণ্ট গাঁৱৰ সিহঁতেও তেওঁলোকেও কথাখিনি নজনা নুশুনাকৈ সিহঁতে কথাটো বিয়া নিকা কৰোৱাই দিছে। ৰঙিয়াৰ পৰা হেমেন কলিতা ৰিপৰ্ট মাই নিউজ এনি।